নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'লোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে, তো ভালে থকাটোৱে কামনা কৰোঁ। তো আজি আপোনালোকৰ লগত আলোচনা কৰিম ব্ৰিটিছ ইণ্ডিয়াৰ মানে ইষ্ট ইণ্ডিয়াৰ কোম্পানীৰ এটা একটকীয়া মুদ্ৰাৰ বিষয়ে। স্ক্ৰীনত চাওক, এটা একটকীয়া মুদ্ৰা দি দিছোঁ। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। কিং এডৱাৰ্ড ছেভেনৰ এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটোৰ ওপৰতে আপোনালোকৰ লগত আজি আলোচনা কৰিম। কিং এডৱাৰ্ডৰ এই একটকীয়া মুদ্ৰাবোৰ কোন কোন চনত আমাৰ দেশত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল, এই মুদ্ৰাবোৰ দেখা পোৱা মুদ্ৰাবোৰ কোন কোন মিণ্টত বনোৱা হৈছিল, কোনটো মিণ্টৰ মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য, এই বিষয়বস্তুখিনিৰ ওপৰতে আপোনালোক সকলোৰে বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো মোৰ এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব, আপোনাৰ হাতত নাথাকিব পাৰে বা বেলেগ এজনৰ হাতত এই দেখা পোৱা মুদ্ৰাটো কাৰোবাৰ নহয় কাৰোবাৰ হাতত থাকিব পাৰে, গতিকে তেখেতকো চোৱাৰ ভিডিঅ'টো সুবিধা কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোক সকলোৱে পাই থাকিব। তো আজি জানো আহকচোন, এই স্ক্ৰীনত দেখা পোৱা কিং এডৱাৰ্ডৰ ছেভেনৰ একটকীয়া মুদ্ৰাবোৰ 1903 চনৰ পৰা 1910 চন, মুঠ 8টা বছৰত আমাৰ দেশত বনোৱা হৈছিল, জেনেৰেল চাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে। তো এই মুদ্ৰাবোৰ দুটা মিণ্টত বনোৱা হৈছিল, বোম্বে আৰু কেলকাতা। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে বা আছে যদিও ইয়াৰ মূল্য বা কোনটো মিণ্টত বনোৱা মুদ্ৰা সেইটো এই বিষয়বস্তুখিনি আপোনালোকে নাজানে। তো আপোনালোকে জনাৰ সুবিধাৰ্থে কিং এডৱাৰ্ডৰ স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। বহুত জৰুৰী কথা কৈ আছোঁ, কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব বুলি মোৰ আশা। আৰু এটা কথা কওঁ, আপোনালোকক মোক বহুতেই কমেণ্ট কৰে যে মোৰ লগত মুদ্ৰা আছে, মই মুদ্ৰাখিনি বেচিব বিচাৰোঁ, বা বহুতেই মোৰ হোৱাটছআপ নম্বৰত ফটো পঠায়, মুদ্ৰা ফটো মাৰি। তো মই আপোনালোক সকলোকে এটাই অনুৰোধ ক'ব বিচাৰিছোঁ, আপোনালোকে কি কৰে, 10-12টা মুদ্ৰা ফটো মাৰি মোক পঠাই দিয়ে যে এই মুদ্ৰাখিনি আমি বেচিম। এনেকুৱা নহয়, মই আপোনালোকক বাৰ বাৰ কৈ আছোঁ, সকলো মুদ্ৰা বিক্ৰী নহয়। যোনবিলাক ৰিয়েৰ কইন্স বা স্কেয়াৰ কইন্স সেইবিলাক মুদ্ৰা বেচা কিনা হয়, কমন কইন্স কেতিয়াও বিক্ৰী নহয়। মই ভিডিঅ'ত আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিছোঁ যে কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিণ্টৰ মুদ্ৰা বিক্ৰী হ'ব। তো আপোনালোকে মোৰ অনুৰোধ হাত জোৰ কৰি কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে চাব। ধৰি লওক আপোনাৰ হাতত মোৰ ভিডিঅ'ত কোৱা এটা একটকীয়া মুদ্ৰা আছে, সেই মুদ্ৰাটো মই কোনটো চনৰ বা কোনটো মিণ্টৰ মুদ্ৰাৰ কথা কৈছোঁ, এই বিষয়বস্তুখিনি আপোনালোকে প্ৰথমে বহুত দৰকাৰী কথা আপোনালোকে জানক। মিন মাৰ্কটো চনটো হ'লেই নহ'ব, মিন মাৰ্কটো জানিব লাগিব, কোনটো মুদ্ৰা কোনটো মিণ্টৰ মুদ্ৰা বিক্ৰী হ'ব। মই কৈছোঁৱেই, আমাৰ দেশৰ 4টা মিণ্টত মুদ্ৰা বনায়, বোম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু 4টা মিণ্টৰ মুদ্ৰা বিক্ৰী নহয়, তাৰে যিকোনো এটা বা দুটা মিণ্টৰ মুদ্ৰা বিক্ৰী হয়, কোনোবাটো ৰিয়েৰ কইন্স হয় বা কোনোবাটো স্কেয়াৰ কইন্স হয়। তো কোনটো মিণ্টৰ মুদ্ৰাৰ কথা কৈছোঁ, এই বিষয়বস্তুখিনি আপোনালোকে প্ৰথমে বুজিবলৈ চেষ্টা কৰক। তো আপোনালোকে হোৱাটছআপত মোক ফটো পঠায় যে এই মুদ্ৰাখিনি আছে মোৰ লগত, ইয়াৰ মূল্য কি পাম। এনেকুৱা নহয় না যে সকলো মুদ্ৰাই বিক্ৰী হ'ব। মোৰ ভিডিঅ'বিলাক চাব, তাত মই ভিডিঅ'ত কোৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে, ছেম ইয়েৰ ছেম মিণ্টৰ মুদ্ৰা, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব বা হোৱাটছআপত মেছেজ কৰিব যে দাদা হওক বা ভাইটি হওক, যে এই আপুনি কোৱা আমুকটো চনৰ আমুকটো মুদ্ৰা মোৰ হাতত আছে, এই মুদ্ৰাটো আমি কেনেদৰে বেচিম, ইয়াৰ এটা উপায় দিওঁ। মূল কথাখিনি মই কৈ আছোঁ। তো আপোনালোকে এসোপা মুদ্ৰা ফটো মাৰি পঠাব, মই চোৱাত মোৰ অসুবিধা হয়। কৰ্মই হৈছে আমাৰ ধৰ্ম, কৰ্ম নকৰিলে আমি কোনো চলিব নোৱাৰোঁ বা খাব নোৱাৰোঁ, গতিকে আমি ব্যস্ত থকা মানুহ। আপোনালোকে হোৱাটছআপত ফটো মাৰি পঠাই দিয়ে, তো মই এটা এটাকৈ ফটো চাই ক'বলৈ মোৰ বহুত সময় প্ৰয়োজন হয়, বা ফটো মাৰি দিলেও ক্লিয়াৰ ফটো নহয়, 10-12টা মুদ্ৰা একেলগে থাকিব, তাৰ মাজত চোৱা সম্ভৱ নহয়। যেতিয়া মুদ্ৰা এটা বিক্ৰী হ'ব বা কিনিব, তাৰ ওপৰত সম্পূৰ্ণভাৱে মুদ্ৰাটো চাব লাগিব যে কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিণ্টৰ মুদ্ৰা, এই বিষয়বস্তুখিনি প্ৰত্যেকজন মানুহে চাব লাগিব। আপুনি মুদ্ৰাটো বেচিব,
বা মই ধৰি লওক কিনিলোঁ, কিন্তু মই মুদ্ৰাটো কিনিলেই নহ'ব, তাৰ আগত সম্পূৰ্ণভাৱে চাম যে মুদ্ৰাটো আমুকটো চনৰ হয়নে বা আমুকটো মিনিটৰ মুদ্ৰা হয়নে। এই বস্তুখিনি প্ৰত্যেকজন মানুহে চাব। গতিকে মই ভিডিঅ'ত আপোনালোকক বাৰ বাৰ কৈ আছোঁ যে আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে চাব, তেতিয়া আপোনালোকে নিজেই বুজিব পাৰিব মই কোনটো চনৰ আৰু কোনটো মিনিটৰ মুদ্ৰাৰ কথা কৈছোঁ। তেনেকুৱা ছেম মুদ্ৰা যদি আপোনালোকৰ লগত আছে মোক কমেণ্ট কৰিব বা হোৱাটছএপত জনাব যে দাদা এই মুদ্ৰাটো মোৰ লগত আছে, আপুনি কোৱা এই মুদ্ৰাটো আমি বেচিব বিচাৰোঁ, ইয়াৰ এটা উপায় দিয়ক। বা ভাইটি এই মুদ্ৰাটো কেনেদৰে বেচিম, আপুনি এটা উপায় দিয়ক। তো মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, কথাখিনি মই যি কথাখিনি কৈছোঁ আপোনালোকে বুজিব বুলি মোৰ আশা। তো আহকচোন দেৰি নকৰোঁ, এই কিং এডৱাৰ্ডৰ স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাটোৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া স্ক্ৰীণত দেখা পাইছে ব্ৰিটিছ ইণ্ডিয়াৰ 1 ৰুপিজ কইনছ, মানে কিং এডৱাৰ্ড 7ৰ এটা একটকীয়া মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো অভাৰ্ছ ছাইডত চাওক, মুদ্ৰাটোৰ মাজত কিং এডৱাৰ্ড 7ৰ ফটোৰ চিম্বল মুদ্ৰাটোৰ মাজত দিয়া আছে, আৰু ৰাউণ্ডকৈ এইফালে চাওক, ইয়াত লিখা আছে এডৱাৰ্ড 7, আৰু এইফালে চাওক ইয়াত লেখা আছে কিং এম্পায়াৰ। এইটো হৈছে মুদ্ৰাটো অভাৰ ছাইড। আৰু ৰিভাৰ ছাইডত চাওক, মুদ্ৰাটো সম্পূৰ্ণ ওপৰ ভাগত ৰাজমুকুটৰ চিম্বল দিয়া আছে, আৰু তাৰ তলত 1 ৰুপিজ ইংৰাজী ভাষাত লিখা আছে আৰু ইণ্ডিয়া লিখা আছে, আৰু তাৰ তলত ফাৰ্চী ভাষাত লিখা আছে 1 ৰুপিজ। আৰু ইয়াত চাওক মিণ্ট ইয়েৰ, মানে চন দিয়া আছে 1903 চন। আৰু মুদ্ৰাটোৰ দুইফালে দুডাল পদুম ফুলৰ গছৰ চিম্বল মুদ্ৰাটোত দিয়া আছে। এইখিনি আছিল মুদ্ৰাটোৰ ডিজাইন। এই স্ক্ৰীণত দেখা পোৱা কিং এডৱাৰ্ডৰ একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1903 চনৰ পৰা 1910 চনলৈ। মুঠ 8 বছৰত এই দেখা পোৱা কিং এডৱাৰ্ডৰ একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশত বনোৱা হৈছিল জেনেৰেল চাৰ্কুল, মানে সৰ্বভাৰতীয় জনতাৰ বাবে। 1903 চনৰ পৰা 1910 চনলৈ মুঠ 8টা বছৰত যিমান মুদ্ৰা বনোৱা হৈছিল আমাৰ দেশত, এই মুদ্ৰাবোৰ আমাৰ দেশৰ 2টা মিণ্টতেই বনোৱা হৈছিল, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীণত দেখা পোৱা এই কিং এডৱাৰ্ডৰ একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল, ইয়াৰ মেটেল আছিল চিলভাৰ, মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰূপৰ মুদ্ৰা। ৱেইট আছিল 11.66 গ্ৰাম, চাইজ আছিল 30.50 আৰু 30.80 mm। ইয়াৰ চাইজ 2টা আছিল আৰু শ্বেপ আছিল চাৰ্কুলাৰ। আপোনালোকৰ হাততো কিং এডৱাৰ্ডৰ একটকীয়া মুদ্ৰা থাকিব পাৰে বা আছে, কিন্তু কোনটো মিনিটত বনোৱা মুদ্ৰা আপোনালোকৰ লগত আছে আপোনালোকে জানেনে? মিনমাৰ্ক ক'ত থাকে বা কোনটো মিনিটৰ মুদ্ৰা আপোনালোকৰ লগত আছে? কেলকাতা মিনিটৰ মুদ্ৰা না বম্বে মিনিটৰ মুদ্ৰা? মিনমাৰ্ক জনাটো প্ৰত্যেকজন মানুহৰ অতি প্ৰয়োজনীয় কথা। আপোনালোকক কৈছোঁ যে এই মুদ্ৰাটো আমাৰ দেশৰ 2টা মিনিটত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। তো আপোনালোকৰ হাতত থকা মুদ্ৰাটো কোনটো মিনিটৰ মুদ্ৰা? বম্বে মিনিটৰ মুদ্ৰা ইয়া কেলকাতা মিনিটৰ মুদ্ৰা? তো আহকচোন মিনমাৰ্ক ক'ত থাকে জানো আজি। ৰিভাৰ ছাইডত চাওক মুদ্ৰাটোৰ ৰাজমুকুটখনত। মই এখন ফটো দি দিছোঁ জুমকে, ইয়াত চাওক ৰাজমুকুটখনৰ এইখিনি জেগা আপোনালোকে ভালদৰে মন কৰিব। এইখিনি জেগাত এটা বিৰ চিম্বল দিয়া থাকিব কেপিটেল লেটাৰত। বি যদি থাকে সেইটো তেতিয়া জানিব যে এইটো মুদ্ৰা আমাৰ দেশৰ বম্বে মিনিটত বনোৱা একটকীয়া মুদ্ৰা। আৰু যদি সেইখিনি জেগাত একো লিখা নাথাকে, জেগাখিনি ব্লেংক থাকে, তেতিয়া গম পাব যে এইটো মুদ্ৰা আমাৰ দেশৰ কেলকাতা মিনিটত বনোৱা একটকীয়া মুদ্ৰা। তো আপোনালোকক মই কি কথাখিনি কৈছোঁ নিশ্চয় বুজিব পাৰিছে। ৰাজমুকুটখনৰ এইখিনি জেগাত যদি আপোনালোকে ভালদৰে মন কৰে বি লিখা থাকিব কেপিটেল লেটাৰত, তেতিয়া জানিব এইটো মুদ্ৰা বম্বে মিনিটৰ। আৰু যদি একো লিখা নাথাকে তেনেহ'লে গম পাব সেইটো মুদ্ৰা কেলকাতা মিনিটত বনোৱা মুদ্ৰা। আৰু এখন ফটো চাওক, মই জুম কৰি দি দিছোঁ। বম্বে মিনিটৰ মুদ্ৰা আৰু এটা জেগাত চিন পোৱা যাব। ইয়াত দেখা পাইছে ৰাইট চাইডে মুদ্ৰাটোৰ পদুম ফুলৰ যিডাল চিম্বল দিয়া আছে, তাত চাওক এইখিনি জেগাত সৰুকৈ এটা ডটৰ চিম্বল দিয়া আছে। তো এই ডট মিন মাৰ্কটো বম্বে মিনিটৰ মিন মাৰ্ক। কিং এডৱাৰ্ডৰ যদি একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত আছে বম্বে মিনিটৰ, তেনেহ'লে এই মুদ্ৰাটো 2 জেগাত আপোনালোকে
লক্ষ্য কৰিলে চিনি পাব যে এই মুদ্ৰাটো বম্বে মিণ্টৰ মুদ্ৰা। এটা মই ক'লোৱে ৰাজমুকুটখনৰ এইখিনি জেগাত চাওক, তো এইটো হৈছে বি লেখা থাকিব, আৰু এই ৰাইট চাইডে পদুম ফুলৰ গছজোপাৰ এইখিনিত চাওক এটা ডট দেখা পাইছে আপোনালোকে। যদি এই ডটটো থাকে তেতিয়া গম পাব যে এইটো মুদ্ৰা বম্বে মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। তো কিং এডৱাৰ্ডৰ একটকীয়া মুদ্ৰাবোৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। তো আজি আপোনালোকে নিশ্চয় বুজিব পাৰিলে যে মিনমাৰ্ক ক'ত থাকে, বা আপোনালোকৰ হাতত আছে যদিও এবাৰ চেক কৰি চাব কোনটো মিণ্টৰ মুদ্ৰা, বম্বে মিণ্টৰ মুদ্ৰা নে কেলকাতা মিণ্টৰ মুদ্ৰা। তো এতিয়া জানো আহকচোন এই মুদ্ৰাবোৰৰ কি মূল্য বৰ্তমান সময়ত। মই কৈছোৱেই 1903 চনৰ পৰা 1910 চনলৈ মুঠ 8 বছৰত কিং এডৱাৰ্ড 7ৰ একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। তো কোনটো চনৰ মুদ্ৰাৰ কি মূল্য, তো আহক জানো। স্ক্ৰীনত দেখা পাইছে দুটা একটকীয়া মুদ্ৰাৰ দুটা ৰিভাৰ চাইড। এডৱাৰ্ড কিং 7ৰ 1903 চনৰ এটা একটকীয়া মুদ্ৰাৰ ৰিভাৰ চাইড আৰু 1907 চনৰ এটা একটকীয়া মুদ্ৰাৰ ৰিভাৰ চাইড। মানে 1903 চনৰ পৰা 1907 চনলৈকে মুঠ 5টা বছৰত কিং এডৱাৰ্ড 7ৰ যিমান একটকীয়া মুদ্ৰা আমাৰ দেশত বনোৱা হৈছিল, আমাৰ দেশৰ দুটা মিণ্টতে বনোৱা হৈছিল, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। বম্বে মিণ্টৰ মুদ্ৰা হওক या কেলকাতা মিণ্টৰ মুদ্ৰা হওক, যদি আপোনালোকৰ লগত UNC কণ্ডিশ্যনত 1903 চনৰ পৰা 1907 চনৰ ভিতৰত এটা 1 টকা থাকে বৰ্তমান সময়ত, তাৰ UNC কণ্ডিশ্যনত মূল্য হৈ আছে 2000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 1000 টকা, ভেৰিফাইন হ'লে 875 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 825 টকা। তো 825 টকাৰ পৰা 2000 টকাৰ ভিতৰত 1903 চনৰ পৰা 1907 চনৰ ভিতৰত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য, যোনটো চনৰে নহওক বা যোনটো মিণ্টৰে নহওক। আপোনাৰ হাতত 1903 হওক, 4 হওক, 5 হওক, 6 হওক, 7 হওক, এই 5টা বছৰৰ যোনটো চনৰ মুদ্ৰাই নহওক, বা বম্বে মিণ্টৰ হওক या কেলকাতা মিণ্টৰ হওক, যোনটো মিণ্টৰে নহওক, যদি UNC কণ্ডিশ্যনত কিং এডৱাৰ্ড 7ৰ এটা একটকীয়া মুদ্ৰা থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 2000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 1000 টকা, ভেৰিফাইন হ'লে 875 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 825 টকা। আৰু এই স্ক্ৰীনত চাওক কিং এডৱাৰ্ড 7ৰ একটকীয়া মুদ্ৰাৰ দুটা ৰিভাৰ চাইড। ইয়াত চাওক এটা মুদ্ৰাৰ চন লেখা আছে 1908 চন, আৰু ইয়াত চাওক এটা মুদ্ৰাৰ চন লেখা আছে 1910 চন। 1908 আৰু 1910 দুটা চনৰ দুটা মুদ্ৰাৰ দুটা ৰিভাৰ চাইডৰ ফটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। 1908 আৰু 1910 এই দুটা চনৰ মুদ্ৰা যদি আপোনালোকৰ লগত বৰ্তমান সময়ত আছে, কিং এডৱাৰ্ড 7ৰ একটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত যদি আছে, তাৰ বৰ্তমান মূল্য হৈ আছে 3000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 1000 টকা, ভেৰিফাইন হ'লে 875 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 825 টকা। 1908 চনৰ মুদ্ৰাই হওক বা 1910 চনৰ মুদ্ৰাই হওক, যোনটো চনৰ মুদ্ৰা নহওক, বা মিনমাৰ্ক বম্বে মিণ্ট হওক या কেলকাতা মিণ্ট হওক, যোনটো মিণ্টেই নহওক, মই কি কথাখিনি কৈছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে। 1908 চনৰ বম্বে या কেলকাতা যোনটো মিণ্টৰে মুদ্ৰা নহওক, আৰু 1910 চনৰো বম্বে হওক या কেলকাতা হওক, যোনটো মিণ্টৰে মুদ্ৰা নহওক, 1908 চন আৰু 1910 চন যদি এই দুটা চনৰ মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত এটা 1 টকা থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 3000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 1000 টকা, ভেৰিফাইন হ'লে 875 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 825 টকা। 825 টকাৰ পৰা 3000 টকাৰ ভিতৰত 1908 আৰু 1910 চনৰ কিং এডৱাৰ্ড 7ৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰাই, এটা হৈছে মুদ্ৰাটো অভাৰ্চ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্চ। তো ৰিভাৰ্চ চাইডে চাওক ইয়াত চন লেখা আছে 1909 চন। 1909 চনত এডৱাৰ্ড 7ৰ এই একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ দুইটা মিণ্টতেই বনোৱা হৈছিল, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। 1909 চনৰ কিং এডৱাৰ্ড 7ৰ যদি এটা একটকীয়া মুদ্ৰা বৰ্তমান সময়ত আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 5000 টকা, আৰু এক্সট্ৰা ফাইন যদি হয় 1400 টকা, ভেৰিফাইন হ'লে 1000 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 900 টকা। 900 টকাৰ পৰা 5000 টকাৰ ভিতৰত এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1909 চনৰ কিং এডৱাৰ্ড 7ৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমান, মুদ্ৰা যিমান ভাল কণ্ডিশ্যনত আপোনালোকৰ লগত থাকিব, তাৰ মূল্যও সিমান ভাল পাব।
তো আজি আপোনালোকক মই জনালো 1903 চনৰ পৰা 1910 চনৰ ভিতৰত যিমান একটকীয়া মুদ্ৰা বনোৱা হৈছিল তাৰ বৰ্তমান সময়ত কি মূল্য 1903 চনৰ পৰা 1907 চনৰ ভিতৰত যিমান একটকীয়া মুদ্ৰা বনোৱা হৈছিল তাৰ বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত মূল্য হৈ আছে 2000 টকা এটা এক টকাৰ আৰু 1908 আৰু 1910 এই দুটা চনৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 3000 টকা আৰু স্ক্ৰিনত দেখা পাইছে এটো 1909 চনৰ এটা একটকীয়া মুদ্ৰা 1909 চনৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 5000 টকা তো আজি আপোনালোকক জনালো কিং এডৱাৰ্ড 7ৰ এই একটকীয়া মুদ্ৰাবোৰ বৰ্তমান সময়ত কি মূল্য আৰু কোন কোন মিনিটত বনোৱা হৈছিল কোনটো মিনিটৰ মুদ্ৰাৰ কি মূল্য তো মোৰ ভিডিওটো কেনেকুৱা লাগিল মোৰ যদি ভিডিও ভাল লাগিল লাইক কমেন্ট শেয়াৰ কৰিব শেয়াৰ এটো কাৰণে কৰিব আপোনাৰ হাতত নহয় বেলেগ এজনৰ হাতত বেলেগ এজনৰ হাতত নহয় বেলেগ এজনৰ হাতত কি জানি এই মুদ্ৰাটো থাকিব পাৰে গতিকে ভিডিওটো চোৱাৰ সকলোকে সুবিধা কৰি দিব শেয়াৰ কৰি যাতে সকলোৱে গম পায় বৰ্তমান সময়ত ইণ্ডিয়ান কাৰেন্সি কি মূল্য আৰু যি সকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ